হাই ফ্ৰেণ্ডছ, এইবাৰ কোন আছে মোৰ লগত আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকক ক'ব নালাগে, অসমৰ এক জনপ্ৰিয় অভিনেতা। আপোনালোকে সেই জোন জ্বলে কপালৰ পৰা আৰম্ভ কৰি শেহতীয়া নিজানৰ গানলৈকে নিজানৰ গান মই সেইদিনা চাইছোঁ। দেৱজিৎ দাৰ অভিনয় দেখি ৰিয়েলি মুগ্ধ হৈ গৈছোঁ মই, এতিয়া বহুতে কৈছে। চ' আৰু এতিয়া বিশেষ কৰি এতিয়া মই আজি আহিছোঁ বিশেষ কৰি অৰ্ধাংগিনীৰ কাৰণে। অৰ্ধাংগিনী আপোনালোকে সকলোৱে চাইছে, জানে, গম পাইছে। অৰ্ধাংগিনীখন এটা হিউজ হিট বুলি ক'ব পাৰি, শেহতীয়াভাৱে গ্ৰেণ্ড ছাকচেছ। চ' দেৱজিৎ দা, কি ক'ব আপুনি? এনেকুৱা ছাকচেছ পাই কেনেকুৱা অনুভৱ হৈছে? ধৰি লওক শেহতীয়াভাৱে ইমান ভাল মনৰ মাজত সোমাই গৈছে ধাৰাবাহিকখন দৰ্শকৰ। আমি অসমৰ যেতিয়া বিভিন্ন ঠাইলৈ গৈছোঁ, এতিয়া অৰ্ধাংগিনী চলাৰ পিছত আমাক দৰ্শকে আমাৰ ইমান মৰম দিছে, আমি নিজে মানে আচৰিত হৈ গৈছোঁ। কেনেকৈ গৈ পেলাই মানে ধাৰাবাহিকখন মানে ক'বলৈ গ'লে অসমৰ সকলোৰে ঘৰে ঘৰে যেন সোমাই গৈছে। এইটো আমি নিজে অনুভৱ কৰিছোঁ আৰু খুব ভাল লাগিছে আচলতে। আৰু চবতকৈ ডাঙৰ কথা যে আমি সকলোৱে চেষ্টা কৰিছোঁ, ইয়াত আমাৰ যিখিনি আছে শিল্পী, কলা কুশলী, সকলোৱে চেষ্টা কৰিছে ভাল কাম কৰিবলৈ। আৰু আমি নিজে অনুভৱ কৰিছোঁ যে সকলোৱে যদি মানে চিৰিয়াছলি কাম কৰে, তেনেহ'লে আমাৰ দৰ্শক একদম সাজু হৈ থাকে আঁকোৱালি ল'বলৈ। গতিকে আমি এই চিৰিয়েলখনৰ পৰা এইটোৱেই আমি মানে অনুভৱ, এটা মোৰ ব্যক্তিগত অনুভৱ। তথাপি আপোনাৰ চিৰিয়েলৰ কাহিনীৰ ফালৰ পৰা আপোনাৰ দৰ্শকে আদৰি লোৱাৰ আপোনাৰ কাৰণ কিবা কি বুলি ভাবে? ধৰি লওক বেলেগ চিৰিয়েলো আহি বেলেগ ধৰণে অলপ আদৰি লৈছে। নাই, ইয়াত হৈছে কি মানে আমি ক'বই লাগিব, ইয়াত পৰিচালকৰ উপস্থিতি আমি অনুভৱ কৰিব পাৰি, দৰ্শকসকলে অনুভৱ কৰিব পাৰে। এটা কাহিনী, এটা খুব সুন্দৰ কাহিনী লাগে আচলতে, সেই কাহিনীটো ইয়াত আছে। আৰু প্ৰত্যেকটো এপিছডত আমি আমাৰ যি চিত্ৰনাট্য বা সংলাপ, এই সকলো মানে আচলতে সকলোৰ পৰা মানে সুন্দৰ যেতিয়া হয়, আমাৰ চিত্ৰনাট্য, সংলাপ, পৰিচালনা, কেমেৰাৰ কাম, অভিনয়, এইবিলাক যেতিয়া চাৰিওফালৰ পৰা গোটেইবিলাক বস্তু যেতিয়া মিলি আহে, তেতিয়া দৰ্শকে আঁকোৱালি লয়। আৰু এইটো মানে ফ'ৰ্চফুল নহয়, কাকো জোৰ কৰি এখন ধাৰাবাহিক পপুলাৰ কৰিব নোৱাৰে, জনপ্ৰিয় কৰিব নোৱাৰে। মানুহে নিজে নিজে অনুভৱ কৰিবলৈ লয়, তেনেকৈ লাহে লাহে মানুহৰ মনত সোমাই পৰেগৈ বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমাৰ অৰ্ধাংগিনীৰ কাহিনী, অৰ্ধাংগিনীৰ পৰিচালনা, অৰ্ধাংগিনীৰ কেমেৰাৰ কাম, ইয়াত থকা সকলো শিল্পীৰ অভিনয়, আমি ভাবোঁ যে সেইবিলাকে আচলতে অৰ্ধাংগিনীক বেছি জনপ্ৰিয় কৰি তুলিছে। দেৱজিৎ দাৰ প্ৰথম ছবি জোন জ্বলে কপালত আছিল নে তাৰ আগতে কিবা বেলেগ আছিল? আচলতে 1995 চনত আমি এখন ছবি কৰিছিলোঁ, মোৰ প্ৰথম ছবি, আৰু কেমেৰাৰ সন্মুখতে প্ৰথম অভিনয় আচলতে 1995 চনত, ধোঁৱা, অৰূপ বৰঠাকুৰৰ। মানে তেতিয়া ৰিলিজ হোৱা নাছিলে ছবিখনৰ। আচলতে প্ৰযোজক ঢুকাল, আমাৰ ডাবিং ঠিক ষ্টাৰ্ট হওঁতেই প্ৰযোজক ঢুকাল, আৰু শেষত ছবিখনে মুক্তি লাভ নকৰিলেগৈ। সেইটো কাৰণে সদায় মোৰ জীৱনত এটা দুখ থাকি গ'ল। তাৰপিছত মই ভ্ৰাম্যমান থিয়েটাৰত এবছৰ গৈছিলোঁ, যিহেতু চাকৰি আছে গতিকে ভ্ৰাম্যমানলৈ যাব নোৱাৰোঁ। তাৰপিছত বিভিন্ন ধাৰাবাহিকৰ কাম কৰি আছিলোঁ। তাৰপিছত আহি পেলাই 1999 চনত জোন জ্বলে কপালত। জোন জ্বলে কপালত আপোনাৰ লাইফৰ মানে এখন ধৰি লওক প্ৰথম ছবি নহয় যদি ছেকেণ্ড, কিন্তু এখন লেণ্ডমাৰ্ক ছবি বুলি ক'ব পাৰি, যিটো কেৰেক্টাৰ আজিও আপোনাৰ মানুহৰ মনত সজীৱ আছে। ছবিখন ডেকাৰ পৰা সকলোৱে জানে জোন জ্বলে কপালত। চ' ইয়াৰ পিছত আৰু কি আপোনাৰ ধাৰাবাহিক কিবা ছবিত অভিনয় কৰিছেনে? নিজানৰ গানৰ পিছত মই আৰু দুখন ছবিত অভিনয় কৰিছোঁ। এখন হৈছে আৰ্হি বুলি, এখন অচিন্তৰ, আৰু এখন যোৰহাটৰ এজন পৰিচালক। মোৰ আগৰ এখন ছবিৰ কাহিনী চিত্ৰনাট্যকাৰ আছিলে বলিন শৰ্মা বুলি, তেওঁ এখন ছবি পৰিচালনা কৰিছে এইবাৰ, চন্দ্ৰাৱলী বুলি। সেইখন ছবিত অভিনয় কৰি আহিলোঁ। শ্বুটিং এতিয়াও কমপ্লিট হোৱা নাই, মানে যোৰহাটৰ চিডিউলটো শেষ হৈছে, এতিয়া গুৱাহাটীৰ চিডিউল আৰম্ভ হ'ব। কৰি আছোঁ এনেকৈ আৰু ৰাইজৰ যদি মৰম আশীৰ্বাদ পাই থাকোঁ, ভৱিষ্যতলৈ এনেকৈ কাম কৰি যাম। এতিয়া এটা কথা জানিব বিচাৰিব, আপুনি গুণগুণক ক্ষমা কৰি দিয়া নাই চাগে মেবি তেনেকুৱা টাইপৰ। চ' সেইটো বিষয়ত কি ক'ব? এইটো কথাটো হৈছে কি, আমি ইতিমধ্যে শ্বুটিং আমি সামৰি আহিছোঁ। আপোনালোক সকলোৱে, আমাৰ দৰ্শকসকলে গমো পাইছে চাগে, শ্বুটিং সামৰি আহিছোঁ। গতিকে এতিয়াই যদি কৈ দিওঁ ঠিক এইটো নাথাকিব, মজাটো নাথাকিবগৈ। গতিকে অপেক্ষা কৰক। আৰু এটা কথা আমি ক'ব পাৰোঁ যে মানে সকলোৰে হাঁহি মাতি চিৰিয়েলখন মানে সকলোৰে সুখেৰেই মানে এটা পজিটিভ এণ্ডিং এটা হ'ব, আৰু সকলোৱে হাঁহি চিৰিয়েলখন শেষলৈকে চাব পাৰিব, সেইখিনি ক'ব পাৰোঁ। নিশ্চয়, থেংক ইউ ছ' মাছ দেৱজিৎ দা। ৰিচেণ্টলি আমি দেখি আছোঁ আপুনি ডুবাইত গৈছিলে চাগে, ডুবাইৰ পৰা খুব ভিডিঅ' চিডিঅ' দি আছিলে, সুন্দৰ ভাল লাগিছে গোটেই ফেমিলিৰ লগত। চ' এতিয়া আপুনি কি ভাবে যে ধাৰাবাহিকখন দৰ্শকে ইমান বেছি ভাল পোৱাৰ কাৰণ কি বুলি ভাবে?